Guys, good evening. সকলোকে স্বাগতম জনাইছো মোৰ অন্য ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে সকলোৱে ভালকৈ আছে। আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছো। আৰু আজি ব্লগটো ইভিনিংৰ পৰা ষ্টাৰ্ট কৰিছো। এতিয়া টাইম 6টা হৈছে। দুপৰীয়া ভাত পানী খাই মেলি পুৰা শুলো। আৰু আজি আমাৰ মাহঁতে গৈছে, ঘৰত গৈছে 10টা 11টা ট্ৰেইনত গৈছে, বিজিত গৈছে। এতিয়া অলপ পিছত গৈ পাব ঘৰ, এতিয়ালৈ গৈ পোৱা নাই। আৰু এতিয়া মই চাহ বনাম, সন্ধিয়া দেহাক থৈ আহিছো মাৰ লগত। তাই ইমান টাইম আজি মানে দিনটো হোৱা নাই, তাই ফিটিং কৰাই আছো কিন্তু নাই, একেবাৰে নাই হোৱা। দাদাৰ কোলত, দেউতাৰ কোলত, মাৰ কোলত এনেকৈ থাকিলে। আৰু এতিয়া মাৰ ওচৰত থৈ আহিলোঁ, পিনাকো নাই। তো ভোকো লাগিছে মোৰ। আজি চাহ খাম, দুপৰীয়া ভাত ভালকৈ খোৱা হোৱা নাই। মায়ে যে আনিছিলে মাগুৰ মাছ আনিছিলে, সেইটোৱে বনোৱা হৈছে। মানে মোৰ ইমান ভাল নাই লগা মাগুৰ মাছ খাবলৈ, সেয়ে খালোঁ। আৰু দুটা আছে, দুটা মাছ আছে। মায়ে 4টা আনিছিলে, আজি বনোৱা হৈছে 2টা, আৰু 2টা আছে। কাঁচকলৰ লগত বনাইছে। ভাল পাওঁ মানে বহুত দিন মূৰত খাইছোঁ যে, তাৰ কাৰণে মানে ভাল নাই লগা। ঘৰত খাওঁ, আমাৰ ইয়াতে খুব কমেই পোৱা যায় লামডিঙত, তো তাৰ কাৰণে মানে খাবলৈ মানে দিগদাৰ পাইছোঁ অলপ। তো চাহটো বনাই লওঁ। আৰু বহুত দিনৰ মূৰত পাকঘৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ আজি। আজি ময়ে চাহ বনাওঁ, মাতো ইমান দিনে চাহ বনাই দি আছে মোক। আজি ময়ে বনাওঁ অলপ, নিজৰ হাতেৰে চাহ বনাই খাওঁ। ইমান দিনতো শাহু মাৰ হাতেৰে চাহ খাই আছিল। দেহা কান্দি আছে মাজে মাজে, দুধ হ'লেও মই চাহ বনাই খাই লওঁ আগতে। আইতাকৰ কোলত আছে, টিভি চাই আছে আইতাকে। মাহঁতে গুচি গ'ল যে, তাৰমানে ঘৰটো মানে খালী খালী লাগি আছে। নিমকি আছে, নিমকিৰ লগতে খাম। আৰু নিমকিয়ে খাম, আৰু একো নাখাওঁ। মিঠাই আছে, মইতো মিঠাই এইবিলাক নাখাওঁ। মই মিঠাই খালে দেহাৰ আকৌ ঠাণ্ডা লাগি যাব। যোৱাকালি যাৰ কাৰণে মই প্ৰসাদে খোৱা নাই পূজাত, চেৰি ফল এটা খাইছোঁ, অকণমান খাইছোঁ এটুকুৰা। দেহাৰ আকৌ ঠাণ্ডা লাগি যাব বুলি ভয় লাগে। তাই আকৌ অলপতে ঠাণ্ডা লাগি যায়। তাৰ কাৰণে গাখীৰ চাহ বনালোঁ। মই আকৌ লাল চাহ খাম। মইতো লাল চাহেই খাব লাগিব বাৰু। মই গাখীৰ চাহ ইমান এটা ভাল নাপাওঁ, গেছ হৈ যায় গাখীৰ চাহ বেছিকৈ খালে। আৰু নিমকিৰ লগত খাম চাহ। নিমকি মায়ে চুবাব নোৱাৰে। মাক দিম বন, দেউতাই বন আনিছিলে। হ'ল আজি 2 দিন। আমি যেনেকুৱা আনিছে তেনেকেই আছে, কোনেও নাই খোৱা। খাই হ'লে শেষ কৰিব লাগিব, নহ'লে বেয়া হৈ যাব। পেকেটটো খোলা নাই কাৰণে ভাল আছে। পেকেটটো যদি খুলি দিলে হয় তেতিয়াহ'লে বেয়া হৈ গ'ল হয়। মাৰ ফালেদি মাক চাহ দি থৈ আহিলোঁ। দেহা শুই গৈছে মাৰ লগত, ব্লেংকেটৰ ভিতৰত পৰা ভৰাই থৈ দিছে। মই চাহত অলপ নিমখ দিলোঁ, একদম অকণমান নিমখ দিম। নিমখ চাহ। মোৰ মায়ে পিঠা আনিছিলে, পিঠাখিনি শেষ হ'ল। চাউল গুড়ি আনিছে, কিন্তু চাউলৰ গুড়িত এতিয়া আৰু পিঠা নবনাওঁ মই। গৰম গৰম পিঠা, অকণমান ঠাণ্ডা হ'লে, পাহি পিঠা হ'লে বেছি ভাল লাগে খাই। মানে ৰাতি বনাই থোৱা, ৰাতি পিঠা বনালে তাৰ পিছদিনা খাবলৈ বহুত ভাল লাগে। চাহ খাই মেলি আজৰি হ'লোঁ। আপোনালোকক দেহাক দেখুৱাই আছোঁ, তাই কেনেকৈ শুই আছে। শুই আছে। আৰু এইফালে জুই লগালোঁ। এনেকৈ যাওঁতে, ঘৰৰ পৰা ওলাই যাওঁতে জুই লগাই থৈ যাব দিছোঁ। জুই লগাই থৈ গৈছে, এতিয়ালৈকে ভালকৈ জ্বলাই নাই। আমাৰ ৰুমটো বহুত ঠাণ্ডা, তাৰ কাৰণে মানে জুই লগালে অলপ ৰুমটো গৰম হৈ থাকে। কয়লা জ্বলাই থৈ গৈছে। আজি ৰাতিপুৱাই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু গাটো ইমান বেয়া লাগি আছে, উইক লাগি আছে। তাৰ কাৰণে মই একদমেই নাই বনোৱা। আজি মানে একেবাৰে শক্তি পোৱা নাই মই গাত।
অলপ বনাই তাৰ কাৰণে ভাবিলোঁ থাকক পিছবেলা বনাম, অলপ গাটো ভাল পালে বনাম। আৰু মাহঁতেও গুচি গৈছে, মনটোও বেয়া, ইমান ভাল নহয়। মা থাকিলেতো মা অলপ দেহাক লৈ মেলি ঘূৰে, ফূৰ্তি কৰে। চাহখিনি খাই মেলি আজৰি হৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। তো এই ভাত পানী খাই মেলি আজৰি হ'লোঁ। আৰু দেহা আমাৰ এতিয়ালৈকে নাই হোৱা, 11:30 হৈ গৈছে। মানে সন্ধিয়া আইতাকৰ কোলত আছিলে যে 2 ঘণ্টামান শুলে, এতিয়া তাইক খোৱাও ফিট কৰাই। তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'তে। ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।